টাইমেইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰে যুৱক যুৱতীসকলৰ বাবে ঘোষণা কৰিছে এটা ডাঙৰ সিদ্ধান্তৰ কথা। 1 লাখ টকাকৈ লাভ কৰিব যুৱক যুৱতীসকলে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ইতিমধ্যে যিসকলে আবেদন কৰিছিল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিত, সেই আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে এতিয়া ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে আহি পৰিছে ভাল খবৰ। আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই ডাঙৰ সিদ্ধান্তৰ কথা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম-8ৰ দৰ্শকসকলক জনাইছো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছো। ছেপ্টেম্বৰ মাহত 30,000 যুৱকে লাভ কৰিব 2 লাখ টকাৰ প্ৰথম কিস্তি। প্ৰথম কিস্তি হিচাপে লাভ কৰিব 1 লাখ টকা। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীসকলৰ বাবে এটা ভাল খবৰ। যিসকলে আবেদন কৰিছিল সেই সকলেও লাভ কৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ 2 লাখ টকা। শীঘ্ৰেই 2 লাখ টকাৰ প্ৰথম কিস্তিৰ 1 লাখ টকা আদায় দিয়াৰ বাবে সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। লাখ লাখ যুৱক যুৱতীৰ বাবে এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। ছেপ্টেম্বৰ মাহত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব 2 লাখ টকাৰ প্ৰথমটো কিস্তি। প্ৰথম কিস্তিত থাকিব 1 লাখ টকা। সৰ্বমুঠ 2 লাখ টকা আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে লাভ কৰিব ৰাজ্যৰ যুৱক যুৱতীয়ে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীসকলৰ বাবে এটা ভাল খবৰ। তালিকাত আপোনাৰ নাম আছেনে নাই, কিদৰে কৰিব পৰীক্ষা, সেই সন্দৰ্ভতো বিস্তৃত তথ্য লৈ আহিছোঁ। ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব প্ৰথমটো কিস্তিৰ 1 লাখ টকা। ৰাজ সাহায্য চৰকাৰৰ ফালৰ পৰা লাভ কৰিব 30,000 যুৱক যুৱতীয়ে। প্ৰথম কিস্তি হিচাপে লাভ কৰিব 1 লাখ টকা আৰু যিসকলে আবেদন কৰিছিল সেই সকলে লাভ কৰিব এই ধন। শীঘ্ৰেই 2 লাখ টকাৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। লাখ লাখ যুৱক যুৱতীৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিসকল লোকে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বাবে কৰিছিল আবেদন কৰা লোকসকলৰ বাবে, আবেদন কৰা যুৱক যুৱতীসকলৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ছেপ্টেম্বৰত প্ৰথমটো কিস্তি 1 লাখ টকা সোমাব 30,000 যুৱক যুৱতীৰ একাউণ্টত। আৰু সমান্তৰালকৈ যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল সেইসকলৰ দ্বিতীয়টো কিস্তিও 1 লাখ টকা সোমাব অতি শীঘ্ৰেই। সৰ্বমুঠ 2 লাখ টকা লাভ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ সাহায্য হিচাপে। আৰু ছেপ্টেম্বৰ মাহত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব প্ৰথমটো কিস্তি 1 লাখ টকা। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই নাহৰকটীয়াৰ মিটিঙত আহোঁতে কেইবাটাও নতুন নতুন চৰকাৰৰ আঁচনিৰ কথা উল্লেখ কৰিছিলোঁ। আৰু আজি নিৰ্বাচন হৈ যোৱাৰ পিছতেই আমি লগে লগে এই চৰকাৰে বা মই বিভিন্ন মিটিঙত ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণৰ কামত ইতিমধ্যে আমি জঁপিয়াই পৰিছোঁ। নিৰ্বাচনৰ সময়ত আমি ঘোষণা কৰিছিলোঁ যে আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, এই আঁচনিৰ অধীনত আমাৰ যুৱ শক্তিক আমি 1 লাখ টকাৰ লোন আৰু 1 লাখ টকাৰ ৰাজ সাহায্য আমি প্ৰদান কৰিম। এই আঁচনিখনৰ অধীনত ইলেকশ্যন হৈ যোৱাৰ লগে লগে আমি ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছোঁ। আৰু ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক 1 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদানৰ বাবে আমি তীব্ৰ গতিত আগুৱাই গৈছোঁ। ইয়াৰ লগে লগে ইলেকশ্যনৰ সময়তে আমি ঘোষণা কৰিছিলোঁ যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বুলি আমি নতুন আঁচনি এখন হাতত ল'ম। সেই আঁচনিখনৰ অধীনত আমাৰ যিমান ছোৱালী এইবাৰ কলেজত এডমিশ্যন ল'ব তেওঁলোকক আমি 10,000, 12,500 আৰু 25,000 টকা বছৰি আমি তেওঁলোকক বৃত্তি হিচাপে আগবঢ়াম। এতিয়া ইলেকশ্যনৰ পিছত কেবিনেটত আমি সিদ্ধান্ত ল'লোঁ
যে একেলগে আমি ল'ৰা ছোৱালীক 10,000 বা 25,000 টকা নিদিওঁ, কাৰণ তেতিয়া কোনোবাই হয়তো মোবাইল কিনি দিব, কোনোবাই কিবা কৰিব। সেইকাৰণে এতিয়া আমি সিদ্ধান্ত ল'লো যে আমি মাহে মাহে হায়াৰ ছেকেণ্ডাৰী পঢ়া ছোৱালী যোনে এইবাৰ এডমিশ্যন ল'ব, প্ৰত্যেক মাহত আমি তেওঁলোকৰ বেংক একাউণ্টত 1,000 টকাকৈ আমি সোমাই দিম। আৰু যিবিলাক ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়িব বা ডিগ্ৰীত নাম লগাব, তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকা আমি সোমাই দিম। আৰু যিবিলাকে স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পঢ়িব, তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ দৰে প্ৰত্যেক মাহৰ 12 তাৰিখে আমি 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি সোমাই দিম। অৰ্থাৎ এতিয়া মাক দেউতাকে ছোৱালীৰ পঢ়াৰ বাবে আগত যি নিজৰ পকেটৰ পৰা খৰচ কৰিব লাগিছিল, এতিয়া তেওঁলোকে খৰচ কৰিব নালাগে। এতিয়া গোটেই দায়িত্বখিনি চৰকাৰে খৰচ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই নাহৰকটীয়াৰ মিটিঙত আহোঁতে কেইবাটাও নতুন নতুন চৰকাৰৰ আঁচনিৰ কথা উল্লেখ কৰিছিলোঁ। আৰু আজি নিৰ্বাচন হৈ যোৱাৰ পিছতেই আমি লগে লগে এই চৰকাৰে বা মই বিভিন্ন মিটিঙত ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণৰ কামত ইতিমধ্যে আমি জঁপিয়াই পৰিছোঁ। নিৰ্বাচনৰ সময়ত আমি ঘোষণা কৰিছিলোঁ যে আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, এই আঁচনিৰ অধীনত আমাৰ যুৱ শক্তিক আমি 1 লাখ টকাৰ লোন আৰু 1 লাখ টকাৰ ৰাজ সাহায্য আমি প্ৰদান কৰিম। এই আঁচনিখনৰ অধীনত ইলেকশ্যন হৈ যোৱাৰ লগে লগে আমি ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছোঁ। আৰু ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক 1 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদানৰ বাবে আমি তীব্ৰ গতিত আগুৱাই গৈছোঁ। ইয়াৰ লগে লগে ইলেকশ্যনৰ সময়তে আমি ঘোষণা কৰিছিলোঁ যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বুলি আমি নতুন আঁচনি এখন হাতত ল'ম। সেই আঁচনিখনৰ অধীনত আমাৰ যিমান ছোৱালী এইবাৰ কলেজত এডমিশ্যন ল'ব, তেওঁলোকক আমি 10,000, 12,500 আৰু 25,000 টকা বছৰি আমি তেওঁলোকক বৃত্তি হিচাপে আগবঢ়াম। এতিয়া ইলেকশ্যনৰ পিছত কেবিনেটত আমি সিদ্ধান্ত ল'লোঁ যে একেলগে আমি ল'ৰা ছোৱালীক 10,000 বা 25,000 টকা নিদিওঁ, কাৰণ তেতিয়া কোনোবাই হয়তো মোবাইল কিনি দিব, কোনোবাই কিবা কৰিব। সেইকাৰণে এতিয়া আমি সিদ্ধান্ত ল'লোঁ যে আমি মাহে মাহে হায়াৰ ছেকেণ্ডাৰী পঢ়া ছোৱালী যোনে এইবাৰ এডমিশ্যন ল'ব, প্ৰত্যেক মাহত আমি তেওঁলোকৰ বেংক একাউণ্টত 1,000 টকাকৈ আমি সোমাই দিম। আৰু যিবিলাক ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়িব বা ডিগ্ৰীত নাম লগাব, তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকা আমি সোমাই দিম। আৰু যিবিলাকে স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পঢ়িব, তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ দৰে প্ৰত্যেক মাহৰ 12 তাৰিখে আমি 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি সোমাই দিম। অৰ্থাৎ এতিয়া মাক দেউতাকে ছোৱালীৰ পঢ়াৰ বাবে আগত যি নিজৰ পকেটৰ পৰা খৰচ কৰিব লাগিছিল, এতিয়া তেওঁলোকে খৰচ কৰিব নালাগে। এতিয়া গোটেই দায়িত্বখিনি